নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় থাম্বনেইল চাই অনুমান কৰিব পাৰিছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। ফ্ৰেণ্ডছ, আপোনালোকক আজি এইটো ভিডিঅ'ত তিনিটা বিভাগৰ নতুনকৈ ৰিজাল্ট ঘোষণা কৰিছে। তো আপোনালোকে যদিহে RPFৰ এক্সাম দিছিলে তো আপোনালোকৰ ৰিজাল্ট আহি গৈছে। লগতে আপোনালোকে যদি আছাম টেটৰ যিটো গ্ৰেজুৱেট টেট আৰু গ্ৰেজুৱেট টিচাৰৰ টেট আৰু আপোনালোকে যদি এক্সাম দিছিলে তো আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ। তো আপোনালোকৰ ৰিজাল্টটো ফাইনেলি আহি গৈছে আৰু আপোনালোকৰ যিটো ইণ্ডিয়ান নেভিৰ অগ্নিবীৰৰ যিটো SSR আৰু MRৰ নতুনকৈ এক্সাম হৈছিলে, CBT টেষ্ট কম্পিউটাৰ বিচাৰ টেষ্ট অনুষ্ঠিত হৈছে। যিসকলে এক্সাম দিছিলে তেওঁলোকে নিশ্চয় গম পায়। তো আপোনালোকৰ ৰিজাল্ট আহি গৈছে। তো আপোনালোকক এইটো ভিডিঅ'ত তিনিটা বিভাগৰে একেলগে ৰিজাল্টটো কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ গৈ আছোঁ। প্ৰথমতে অসমৰ যিটো টেট অনুষ্ঠিত হৈছিলে, ৰিজাল্ট কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত আপোনালোকক তিনিটা বিভাগৰে ৰিজাল্ট কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে যদি ফ্ৰেণ্ডছ নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। যিটো টেট হয় আছাম টেট, তো আপোনালোকৰ টেটৰ প্ৰথম ৰিজাল্টটো কিমান তাৰিখে ঘোষণা কৰিব, এতিয়ালৈকে ৰিজাল্টটো অহা নাই। তো কিমান তাৰিখে ঘোষণা কৰিব তাৰ ওপৰত তেওঁলোকে এখন নটিচ প্ৰকাশ কৰিছে। প্ৰথমতে আপোনালোকৰ টেটৰ যিটো ৰিজাল্টৰ ওপৰত প্ৰথমতে যিখন নটিচ প্ৰকাশ কৰিছে অফিচিয়েল ৱেবছাইটত তেওঁলোকে, সেই নটিচখন আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকৰ কিমান তাৰিখে আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব। নটিচখন দেখুৱাবলৈ আপোনালোকক আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যন, সেই অফিচিয়েল ৱেবছাইটলৈ আহিছোঁ। আপোনালোকে নিশ্চয় জানে যে ডাইৰেক্টৰেট অফ যিটো অফিচিয়েল ৱেবছাইট আছে অসমৰ, সেইটো ৱেবছাইটত আপোনালোকৰ এই নটিচখন তেওঁলোকে প্ৰকাশ কৰিছে। আৰু লেটেষ্ট নটিচত আপোনালোকে গ'লে দেখিবলৈ পাব। ইয়াত নটিচ 19 জুন তাৰিখে নটিচখন যোৱাকালি তেওঁলোকে নটিচখন প্ৰকাশ কৰিছিলে। যেতিয়া আপোনালোকে নটিচখন ক্লিক কৰি দিছোঁ, নটিচখন ডাউনলোড হৈ গৈছে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে নটিচ। তো আপোনালোকে ইয়াত ডাউনলোড কৰি দিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত আপোনালোকে দেখিবলৈ নিশ্চয় পাইছে যে এইখন হৈছে নটিচখন, আৰু জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক। এইখন নটিচত তেওঁলোকে উল্লেখ কৰিছে যে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা এই নটিচখন তেওঁলোকে প্ৰকাশ কৰিছিলে। আৰু যিটো আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ যিটো টেষ্ট পৰীক্ষা অনুষ্ঠিত হৈছিলে গ্ৰেজুৱেট টিচাৰৰ নতুনকৈ আপোনালোকৰ টেট অনুষ্ঠিত হৈছিলে, তো তাৰ আপোনালোকৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো তেওঁলোকে ঘোষণা কৰিব। ইয়াত উল্লেখ কৰিছে যে দ্য এডমিট কাৰ্ড অৰ দ্য মাৰ্কশ্বিট এণ্ড দ্য কেছ এণ্ড মে বি উইল বি এভেইলেবল ফৰ ডাউনলোডিং ফ্ৰম 11 AM of 23 জুন এট দ্য অফিচিয়েল ৱেবছাইট ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনত। আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইটটো আপোনালোক দেখিলোঁ, তাৰ পৰা আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব। আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব 23 জুন তাৰিখে আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব। আৰু আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, আপোনালোকৰ ইয়াৰ পিছত যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আপোনালোকৰ যিখন এডমিট কাৰ্ড হয়, এডমিট কাৰ্ডখন লগতে আপোনালোকৰ মাৰ্কশ্বিটখন আপোনালোকে ৰাতিপুৱা 11 বজাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব 23 জুন তাৰিখে। তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে, তেওঁলোকে এই নটিচখনত উল্লেখ কৰিছে এইটোৱে। আৰু যদি আপোনালোকে ৰিজাল্টটো চেক কৰাত বা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰাত কিবা মাৰ্কশ্বিট ডাউনলোড কৰাত কিবা আপোনালোকে অসুবিধা পায়, তো আপোনালোকক ইয়াত টেকনিকেল ছাপৰ্ট ট'ল ফ্ৰী নম্বৰ আপোনালোকক দি দিছে 08042303631। আপোনালোকে এই নম্বৰটোত আপোনালোকে কল কৰি আপোনালোকে জনাব পাৰিব যদি আপোনালোকে ৰিজাল্টটো চেক কৰাত বা আপোনালোকে এডমিট কাৰ্ড আৰু মাৰ্কশ্বিট ডাউনলোড কৰাত যদি আপোনালোকে অসুবিধা পায়। ইয়াৰ পিছত আপোনালোকৰ এই নম্বৰটোত আপোনালোকে ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 5টাৰ ভিতৰত আপোনালোকে কল কৰি ৰিপৰ্ট কৰিব পাৰিব। আপোনালোকে এইটো বিষয়ে নিশ্চয় গম পালে, নটিচখন আপোনালোকক দেখুৱালোঁ। ইয়াৰ পিছত ফ্ৰেণ্ডছ, আপোনালোকক যিটো RPF কনষ্টেবলৰ আপোনালোকে যদি CBT টেষ্ট অনুষ্ঠিত হৈছিলে, তো আপোনালোকে যদি এক্সাম দিছিলে, তো CBT টেষ্টৰ আপোনালোকৰ ফাইনেলি যিটো ৰিজাল্ট হয় ৰিজাল্টটো আপোনালোকক ঘোষণা কৰিছে। তো আপোনালোকে ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকে আপোনাৰ যিটো ৰিজাল্টৰ লিংক হয়, আপোনালোকে কেনেকৈ ৰিজাল্টটো চেক কৰিব এইটো জনাই দিছোঁ যে আপোনালোকে যিটো ৰিজাল্টৰ লিংক, সেই ৰিজাল্টৰ লিংকটো আপোনালোকে এই যিটো ভিডিঅ' আপোনালোকে চাই আছে, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকে ডাইৰেক্টলি ৰিজাল্ট লিংক বুলি দিয়া আছে, RPF কনষ্টেবল ৰিজাল্ট লিংক বুলি দিয়া আছে। আপোনালোকে সেই লিংকটো তাতে ডেছক্ৰিপশ্যনত পাই যাব। বা আপোনালোকে যিটো পিন কমেণ্ট হয়, প্ৰথম আপোনালোকৰ যিটো কমেণ্ট থাকে, সেই কমেণ্টৰ প্ৰথমটো কমেণ্টতে আপোনালোকে ৰিজাল্টৰ লিংকটো আপোনালোকে পাব। তো আপোনালোকে যেতিয়া ৰিজাল্টৰ লিংকত আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছতে আপোনালোকে এই যিটো ৰিজাল্টৰ আপোনালোকৰ PDF টো হয়, এই PDF টো আপোনালোকে লাভ কৰিব। তো আপোনালোকে যদি তেনেদৰে আপোনালোকে অসুবিধা পায় ৰিজাল্টটো চেক কৰিবৰ কাৰণে, আপোনালোকে আমাৰ যিটো হোৱাটছআপ গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপত আপোনালোকে যদি এতিয়ালৈকে জইন হোৱা নাই, ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দিয়া আছে, তাতো আপোনালোকে জইন হৈ কিনে আপোনালোকে ৰিজাল্টটো PDF টো চেক কৰি চাব পাৰিব আপোনালোকে যদি এক্সাম দিছিলে। বা আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপত মই আপলোড কৰি দিম, আপোনালোকে তাৰ পৰা আপোনালোকে ৰিজাল্টৰ PDF টো চেক কৰি চাব পাৰিব।
ইয়াৰ আপোনালোকৰ ৰিজাল্টৰ যিটো আপোনালোকৰ যিটো ৰোল নম্বৰ আছিলে ৰোল নম্বৰটো আপোনালোকে ইয়াত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ যদি ইয়াত ৰোল নম্বৰটো আছে তো আপোনালোকে কম্পিউটাৰ যিটো কম্পিউটাৰ বিচাৰ টেষ্ট অনুষ্ঠিত হৈছিলে তো আপোনালোকে কম্পিউটাৰ বিচাৰ টেষ্টত আপোনালোকে উত্তীৰ্ণ হৈছে বুলি আপোনালোকে ধৰিব পাৰে তো আপোনালোকে ইয়াত আপোনালোকৰ ৰোল নম্বৰটো চেক কৰি চাব ইয়াত বহুতো ইয়াত ৰোল নম্বৰ দিয়া আছে অল ইণ্ডিয়া যিটো লেভেলত যিটো এক্সাম হৈছিলে ইয়াত ৰোল নম্বৰবিলাক দিয়া আছে আপোনালোকে যিসকলে উত্তীৰ্ণ হৈছে বা পাছ কৰিছে RPF কনষ্টেবলৰ যিটো CBT টেষ্ট হয় কম্পিউটাৰ বিচাৰ টেষ্ট তো আপোনালোকে ইয়াত ৰোল নম্বৰবিলাক দিয়া আছে আপোনালোকে ভালদৰে এবাৰ চেক কৰি চাই লওক আপোনালোকে যদি এক্সাম দিছিলে তো ইয়াৰ পিছত আপোনালোকৰ যিটো ইণ্ডিয়ান নেভিৰ যিটো SSR আৰু MRৰ এক্সাম হৈছিলে কম্পিউটাৰ বিচাৰ টেষ্ট অনুষ্ঠিত হৈছিলে তাৰো ৰিজাল্টটো ইতিমধ্যে ঘোষণা কৰিছে তো আপোনালোকে সেইটো ৰিজাল্টটো কেনেকৈ চেক কৰিব তাৰো লিংকটো ডেসক্ৰিপচনত দিয়া আছে RPF কনষ্টেবল দৰে আপোনালোকৰ ইয়াৰো লিংকটো আপোনালোকে ডেসক্ৰিপচনত দিয়া আছে বা পিন কমেণ্টত আপোনালোকে ৰিজাল্টটো লাভ কৰিব তো আপোনালোকে যেতিয়া লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেদৰে পেজখন আপোনালোকে দেখিবলৈ পাব স্ক্ৰীনত যে আপোনালোকে পেজখন দেখিবলৈ পাই আছে ইয়াৰ আপোনালোকৰ যিটো আপোনালোকে SSR আৰু MRত যদি আপোনালোকে যিকোনো এটা আপোনালোকে যদি এক্সাম দিছিলে যিকোনো এটা বিভাগৰ আপোনালোকে এক্সাম দিছিলে তো আপোনালোকে ৰিজাল্টটো চেক কৰিবৰ কাৰণে আপোনালোকে ইয়াত সাইডতে আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ যিটো ৰেজিষ্টাৰ ইমেইল আছে আপোনালোকে যেতিয়া এপ্লাই কৰোতে ইমেইল আইডি দিছিলে সেই ইমেইলটো আপোনালোকে দিব লাগিব নেক্সট আপোনালোকৰ যিটো পাছৱৰ্ড আছিলে পাছৱৰ্ডটো আপোনালোকে দিব লাগিব আৰু নেক্সট আপোনালোকৰ যিটো কেপচা কোড আছে আপোনালোকে দেখিবলৈ পাই আছে এই কেপচা কোডটো আপোনালোকে সেম টু সেম ইয়াত এন্টাৰ কেপচা কোডৰ আপোনালোকে বহাই দিব তাৰ পিছত আপোনালোকৰ লগইনত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকৰ ৰিজাল্টটো আহি যাব আপোনালোকে যদিহে ৰেজিষ্টাৰ ইমেইল পাছৱৰ্ড আপোনালোকে পাহৰিছে তো আপোনালোকে পাছৱৰ্ডটো আপোনালোকে যদি পাহৰি গৈছে তো আপোনালোকে ফৰগেট পাছৱৰ্ড কৰি কিনে আপোনালোকৰ পাছৱৰ্ডটো উলিয়াই ল'ব পাৰিব আপোনালোকে নিশ্চয় গম পালে আপোনালোকক তিনিটা বিভাগৰে ৰিজাল্টটো কেনেকৈ আপোনালোকে চেক কৰিব আপোনালোকক জনালো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহলে আপোনালোকে ভিডিঅ'টো শেয়াৰ কৰি দিব যিমান পাৰে আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব